মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত মই তোমালোকক ক্লাছ 6ৰ অংকুৰণ পাঠ্যপুথিখনত থকা পাঠ 15 মহহু গীত এই গীতটি সুন্দৰকৈ পঢ়িবলৈ শিকাম, লগতে ইয়াৰ উচ্চাৰণবোৰ শিকাই যাম। তোমালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছা তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিবা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ সময়মতে পাই থাকা। আৰু মোৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে তেন্তে লাইক, কমেন্ট, শেয়াৰ কৰিবলৈ নাপাহৰিবা। আহাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে জানানে অসমৰ জনপ্ৰিয় লোক উৎসৱসমূহৰ ভিতৰত মহহু অন্যতম। নামনি অসমৰ প্ৰায়বোৰ ঠাইতে মহহু উৎসৱৰ প্ৰচলন আছে, কিন্তু ঠাইভেদে মহহু গীতবোৰ অলপ বেলেগ বেলেগ হয় আৰু এই গীতত থকা স্থানীয় উপভাষাৰ শব্দবোৰৰ উচ্চাৰণ ক্ষেত্ৰতো অঞ্চলভেদে পাৰ্থক্য দেখা যায়। আহাচোন এতিয়া পঢ়ি যাওঁ। এটা কাম কৰিবা, মই যেনেকৈ পঢ়িম মোৰ লগে লগে তোমালোকেও পঢ়িবলৈ চেষ্টা কৰিবা। উ হৰি মহহু মহ মাৰবা টকান লো, মহ গেল মহ মতে সি ডাল গাছত গাঁও খাওঁতে, সি ডেলি পৰিল সকল মহে মৰিল, সি ডেলি ভাইৰে টেপৰ পুৰা খাইৰে, টেপৰত নহ'ল নুন চাউল কৰি একো দুন, চাউল নেদি দিলাক কৰি আঠেৰ ঘৰত লৰি চৰি, লৰি চৰি যাওঁতে সোণাৰ কৰি পাওঁতে, সোণাৰ কৰি ৰূপাৰ মালা আঠেৰ ঘৰ দেখবা ভালা, বাঁহৰ পাত চাকা চাকা আমাক দিব টাকা, বাঁহৰ পাত চিকি মিকি আমাক দিব শিকি শিকি, হাল বালা খিৰালে মই দিলা পাতে, মহৰ মাকুক পাৰ কৰিলোঁ বুঢ়া দিয়াৰ ঘাটে।